নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দশমমান শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত পৰিৱেশৰ ভূগোল কিছু কথা আমি আলোচনা কৰিছিলোঁ আৰু আজি আমি তাৰ পৰৱৰ্তী অংশ আমি আলোচনা কৰিবলৈ লৈছোঁ। আমি আজি পৰিৱেশ ভূগোলৰ পৰিৱেশিক সমস্যাসমূহ আৰু প্ৰতিকাৰৰ উপায়। আজি আমাৰ আলোচনাৰ বিষয় পৰিৱেশিক সমস্যাসমূহ আৰু প্ৰতিকাৰৰ উপায়। আমি সকলোৱে জানো যে বৰ্তমান পৰিৱেশজনিত যিখিনি সমস্যা সেই পৰিৱেশজনিত সমস্যাসমূহে পৃথিৱীত এক ভয়াৱহ ৰূপৰ সৃষ্টি কৰিছে আৰু ভূগোল বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি পৰিৱেশৰ ক্ষেত্ৰত যদি আমি সতৰ্কতা, সজাগতা আৰু সাৱধানতা যদি আমি অৱলম্বন নকৰোঁ তেতিয়াহ'লে অচিৰেই আমাৰ পৃথিৱীখন ধ্বংসৰ মুখলৈ গতি কৰিব। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ভূগোলৰ পাঠ্যক্ৰমত পৰিৱেশ সন্দৰ্ভত বিভিন্ন ধৰণৰ বিষয়বস্তু উপস্থাপন কৰিছে আৰু আমি আজি আলোচনা কৰাৰ বিষয়বস্তু হৈছে পৰিৱেশিক সমস্যাসমূহ আৰু প্ৰতিকাৰৰ উপায়। আমি সকলোৱে জানো যে আমাৰ এই চৌপাশৰ যি পৰিৱেশ, এই পৰিৱেশ বিভিন্ন কাৰকৰ ফলত প্ৰদূষণ বা বিভিন্ন কাৰকৰ ফলত কুপ্ৰভাৱ বা প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু এই কুপ্ৰভাৱ তথা প্ৰতিকূল প্ৰভাৱৰ ফলস্বৰূপে আমাৰ জীৱ-জন্তু, গছ-গছনিয়ে হওক বা উদ্ভিদ প্ৰাণীকে ধৰি সকলোবিলাকেই এক প্ৰতিকূল পৰিৱেশ পৰিস্থিতিৰ মাজেদি গতি কৰিবলগীয়া হৈছে আৰু এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে যে কিছুমান জীৱ-জন্তু বা কিছুমান উদ্ভিদ আমাৰ মাজৰ পৰা চিৰকালৰ বাবে বিলুপ্ত বা নিচিন্ন বা একেবাৰে শেষ হৈ যাবলগীয়া পৰিৱেশ বা অৱস্থাৰ সৃষ্টি হৈছে। সেয়েহে আমি সময় থাকোঁতেই যদি সতৰ্কতা, সাৱধানতা আৰু সচেতনতা যদি অৱলম্বন নকৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি অদূৰ ভৱিষ্যতে এক অনিশ্চিত ভৱিষ্যত বা এক অনিশ্চিত পৰিৱেশৰ মাজেৰে আমি গতি কৰিব লাগিব আৰু আমি এতিয়া বৰ্তমান যি পৰিস্থিতি দেখিছোঁ সেই পৰিস্থিতিত আমাৰ পৰিৱেশীয় সমস্যাসমূহ মূল্যায়ন কৰি সেইসমূহ আমি কেনেধৰণে সমাধান কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে মিলি আমি প্ৰচেষ্টামূলক বা সজাগতামূলক কাৰ্যক্ৰমণিকা গ্ৰহণ কৰিব লাগিব। যেই নহওক আজি আমি পৰিৱেশৰ সমস্যাসমূহৰ সন্দৰ্ভত আমি কেইটামান বিশেষ পৰিৱেশীয় সমস্যা আছে সেইকেইটাৰ ভিতৰত আমি থুলমূলকৈ আমি কেইটামান বিষয় আলোচনা কৰিম। যে জনবিস্ফোৰণ, বৰ্তমান জনবিস্ফোৰণৰ যি সমস্যা, এই সমস্যা গোটেই পৃথিৱীতে এক ভয়ানক সমস্যা হিচাপে দেখা দিছে, কিয়নো অত্যাধিক হাৰত যি জনসংখ্যা বৃদ্ধি, এই জনসংখ্যা বৃদ্ধিৰ ফলত আমাৰ পৰিৱেশলৈ সমস্যা বা ভাবুকিৰ সৃষ্টি কৰি আহিছে। দ্বিতীয়তে আমি চাম ব্যাপক হাৰত সম্পদ আহৰণ আৰু ব্যৱহাৰ। আমি সকলোৱে জানো যে আমাৰ যিখিনি সম্পদ আছে এই সম্পদবিলাকক আমি যদি যথোপযুক্তভাৱে যদি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এই সম্পদবিলাক কেতিয়াবা আমাৰ কি হৈ যাব, শেষ হৈ যাব আৰু আমি সকলোৱে জানো যে সম্পদবিলাক কেতিয়াও কি হ'ব নোৱাৰে, অসীম হ'ব নোৱাৰে। সেয়েহে আমি সম্পদসমূহ যথোপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত আমি পৰিৱেশীয় সমস্যাৰ বা পাৰিপাৰ্শ্বিকতাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ পিছত আমি চাম উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ। আগৰ কালৰ যি পৰম্পৰাগত উৎপাদন ব্যৱস্থা আছিলে, কৃষিয়ে হওক বা অন্যান্য আনুষংগিক বিষয়বস্তুসমূহ, সেইসমূহৰ পৰিৱৰ্তে বৰ্তমান অত্যাধুনিক যন্ত্ৰপাতি বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ প্ৰসাৰৰ ফলত আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, কিয়নো এই যন্ত্ৰপাতিবিলাকৰ অবাধ প্ৰচলনৰ ফলত আমাৰ পাৰিপাৰ্শ্বিকতাত পৰিৱেশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিকূল বা কুপ্ৰভাৱ পৰিছে। ইয়াৰ পিছত আমি চাম যে যান বাহন বৃদ্ধি। সকলোৱে জানো অত্যাধিক হাৰত এই যি অটোমোবাইল ইণ্ডাষ্ট্ৰী, আমাৰ যিখিনি যান বাহনৰ ব্যৱস্থাপনা আছে, এই অত্যাধিক হাৰত যান বাহনৰ চলাচলৰ ফলস্বৰূপে যিখিনি প্ৰদূষণ হয়, ধোঁৱাই হওক বা অন্যান্য যিখিনি আমাৰ ডাম্পিং যিখিনি ব্যৱস্থা হয়, যে পেলনীয়া যিখিনি ভগ্নাংশ গাড়ীৰ, সেইবিলাকেও আমাৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইয়াৰ পিছত আমি চাম নগৰ মহানগৰৰ সম্প্ৰসাৰণ। নগৰ মহানগৰ সম্প্ৰসাৰণ মানে আমি এইটো কথা নিশ্চিতভাৱে বুজিব লাগিব যে বন আৰু জংঘল কাটি বা পাহাৰ কাটি কি কৰিছে, মানুহে ভৈয়াম অৱস্থাৰ সৃষ্টি কৰিছে আৰু সেই তাতেই মানে কি কৰিছে, নগৰ বা চহৰ জাতীয় পৰিৱেশ গঢ় লৈ উঠিছে। আমি যদি গুৱাহাটী মহানগৰ যদি আমি আজিৰ পৰা 30 বছৰৰ যদি তুলনা দিওঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ বহুতো বনাঞ্চল বা বহুতো গছ-গছনি বা পাহাৰ খহাই গছ-গছনি কাটি তাৰ ঠাইত নতুনকৈ কি কৰা হৈছে, ঘৰ বা অন্যান্য ব্যৱস্থাসমূহ কৰিছে। সেয়েহে যিমানেই দ্ৰুত হাৰত বনাঞ্চল
ধ্বংস কৰিব সিমানেই আমাৰ কি হ'ব পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি আহিব আৰু এই চহৰ আৰু নগৰ অঞ্চলৰ সৃষ্টিয়ে লাহে লাহে আমাৰ পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ সৃষ্টি কৰিছে ইয়াৰ পিছত আমি চাম উদ্যোগীকৰণৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে উদ্যোগীকৰণৰ ফলস্বৰূপে আমাৰ পৰিৱেশত আমাৰ যিখিনি কুপ্ৰভাৱ পৰিছে বিশেষকৈ প্ৰদূষণজনিত যিখিনি সমস্যা সেই সমস্যাখিনি আমি কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰো সেয়েহে আমি সময় থাকোতে সজাগতা অৱলম্বন কৰা প্ৰয়োজন ইয়াৰ পিছত আমি চাম যে বননি ধ্বংস আমি আগৰ পইণ্টৰ লগত সম্পৰ্ক আছে যে নগৰ মহানগৰ সম্প্ৰসাৰণৰ লগত সম্পৰ্ক আছে যে দিনে দিনে বনাঞ্চল বা বন ধ্বংস কৰাৰ ফলস্বৰূপে আমাৰ পাৰিপাৰ্শ্বিক সমস্যা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানেও আমি দেখিবলৈ পাইছো NHPC প্ৰকল্পই হওক বা অন্যান্য আমাৰ যিখিনি এতিয়া আমাৰ যি এই বৰ্ষাৰণ্য আমাৰ ডিব্ৰুৰ যি বৰ্ষাৰণ্য সেই বৰ্ষাৰণ্যৰ ক্ষেত্ৰতো সংৰক্ষণৰ ক্ষেত্ৰত যে পাৰিপাৰ্শ্বিকতাত আমাৰ যি আমাৰ কুপ্ৰভাৱ পৰিব সেই কুপ্ৰভাৱৰ প্ৰতি আমি সকলোৱে সতৰ্ক বা আমি সকলোৱে সেই ক্ষেত্ৰত আমি মাত মতা দেখিবলৈ পাইছো ঠিক তেনেকৈ চিপকো বচাই হওক বা নৰ্মদা বচাও আন্দোলনে হওক সেইবিলাকো পাৰিপাৰ্শ্বিক ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছত আমি চাবলৈ পাম যে গোলকীয় উত্তাপ বৃদ্ধি দিনে দিনে উদ্যোগীকৰণ দিনে দিনে যান বাহনৰ অত্যাধিক চলাচল সেইবিলাকৰ ফলত আৰু দিনে দিনে নগৰীকৰণৰ ফলত আমাৰ যিটো গ্লোবেল যি ৱাৰ্মিং গোলকীয় যি উষ্ণতা এই গোলকীয় উষ্ণতা দিনে দিনে বৃদ্ধি পাইছে আৰু সময় থাকোতেও আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আমি প্ৰয়োজনীয় পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব আৰু বৰ্তমান অতি সুখৰ বিষয় যে বৰ্তমান এই লকডাউনৰ সময়ছোৱাত আমাৰ যি গোলকীয় উষ্ণতাৰ যি বৃদ্ধি সেই বৃদ্ধিটো যথেষ্ট পৰিমাণে কি পাইছে হ্ৰাস পাইছে আৰু অজন স্তৰৰ আগৰ যি বিন্ধা সেই বিন্ধাও কিছু পৰিমাণে কি হৈছে নিৰ্মূল হৈছে বুলি আমাৰ বিভিন্ন বৈজ্ঞানিক মহলে বা পৰিৱেশবিদসকলে আমাক কি কৰিছে অৱগত কৰিছে সেইকাৰণে যদিও এই বৰ্তমান পৰিস্থিতিত প্ৰত্যেকে এক ভয়ৰ মাজেদি আছে তথাপি কিন্তু পৰিৱেশৰ প্ৰতি এটা শুভ ইংগিত হিচাপে আমি বিবেচনা কৰিব পাৰো যে কি নহওক আমাৰ পৰৱৰ্তী বিষয়বস্তু হৈছে ভূমিকম্প অগ্নেয়গিৰি ঘূৰ্ণীবতাহ এই যিখিনি প্ৰাকৃতিক যিখিনি দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগবিলাকেও আমাক মাজে সময়ে পৰিৱেশৰ ক্ষেত্ৰত আমাক কি কৰিছে সমস্যাবিলাকৰ সৃষ্টি কৰিছে আমি এইটো নিশ্চিতভাৱে ক'ব পাৰিম ভূমিকম্প আগ্নেয়গিৰি ঘূৰ্ণীবতাহ বানপানী সাগৰীয় ঢৌ ইয়াৰ কেইটামান বিষয়বস্তু আমি কিন্তু কি কৰিব নোৱাৰো নিয়ন্ত্ৰণ কৰিব নোৱাৰো বিশেষকৈ ভূমিকম্প আৰু আগ্নেয়গিৰি লগতে ঘূৰ্ণীবতাহ ভূমিকম্প আগ্নেয়গিৰি আৰু ঘূৰ্ণীবতাহ এই সমূহত মানুহৰ নিয়ন্ত্ৰণ একেবাৰে সীমিত সেইকাৰণে আমি যথেষ্ট সতৰ্কতা আৰু সজাগতা অৱলম্বন কৰি এনেহেন মহামাৰী বা এনেহেন আমাৰ প্ৰাকৃতিক পৰিৱেশত বা প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা আমি কিছু পৰিমাণে আমি সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আৰু বৰ্তমান হৈ যোৱা যি ঘূৰ্ণীবতাহ বিশেষকৈ আমাৰ আমফান যি ঘূৰ্ণীবতাহ বৰ্তমান যি সাগৰীয় উপকূল অঞ্চলত যি ধ্বংসলীলাৰ সৃষ্টি কৰিছে সেইবিলাকৰ ওপৰতো আমি সময় থাকোতে আমি উচিত শিক্ষা গ্ৰহণ কৰি সতৰ্কতামূলক আৰু সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা উচিত আমি ইয়াৰ পিছত আমি চাম সাগৰীয় ঢৌ বিশেষ চুনামি বুলি ক'ব নোৱাৰি তথাপি ঠিক তেনেকুৱা ধৰণৰ পাৰিপাৰ্শ্বিক দুৰ্যোগবিলাকেও আমাৰ পৰিৱেশৰ ক্ষেত্ৰত সমস্যাবিলাকৰ সৃষ্টি কৰিছে সেইকাৰণে আমি আজি দেখিবলৈ পালো যে পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ ক্ষেত্ৰত বিশেষকৈ আমি পুনৰ দেখিবলৈ পালো জনবিস্ফোৰণ ব্যাপক হাৰত সম্পদ আহৰণ আৰু ব্যৱহাৰ উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ যান বাহন বৃদ্ধি নগৰ মহানগৰ সম্প্ৰসাৰণ উদ্যোগীকৰণ বননি ধ্বংস গোলকীয় উত্তাপ বৃদ্ধি ভূমিকম্প আগ্নেয়গিৰি ঘূৰ্ণীবতাহ বানপানী আৰু সাগৰীয় ঢৌ এই যিখিনি পাৰিপাৰ্শ্বিক সমস্যা আছে এই সমস্যাবিলাকৰ আমি কেইটামান আমি প্ৰতিকাৰৰ কিছুমান আমি উপায় আমি বিবেচনা কৰিব লাগিব আৰু সেই প্ৰতিকাৰৰ উপায়সমূহ আমি সতৰ্কতা আৰু সজাগতামূলক কাৰ্য হিচাপে গ্ৰহণ কৰিব লাগিব এক নম্বৰ হৈছে পৰিৱেশীয় সজাগতা আমি যদি উঠি অহাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা যদি আমি পৰিৱেশৰ ক্ষেত্ৰত যদি সতৰ্কতা আৰু সজাগতামূলক পদক্ষেপ যদি আমি গ্ৰহণ কৰিব পাৰো তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি ভৱিষ্যতে আমাৰ শিশুসকল বা নাগৰিকসকলে পৰিৱেশৰ ক্ষেত্ৰত সতৰ্কতা আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব দ্বিতীয়টো হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ জীৱাশ্ম ইন্ধন বুলি কওঁতে আমাৰ যিখিনি বায়ু যিখিনি ফুয়েল আছে যে আমি জীৱাশ্ম ইন্ধন যদি আমি ব্যৱহাৰ কৰো তেতিয়াহ'লে আমি পৰিৱেশ প্ৰদূষণৰ পৰিমাণটো আমি কিছু পৰিমাণে আমি কি কৰিব পাৰিম আমি নিয়ন্ত্ৰণ কৰিব পাৰিম 3 নম্বৰতে আছে যান বাহনৰ সংখ্যা হ্ৰাস অপ্ৰয়োজনীয়ভাৱে আমি যদি যান বাহনবিলাক যদি আমি চলাওঁ বা অপ্ৰয়োজনীয়ভাৱে যদি আমি যান বাহনবিলাক যদি আমি চলাওঁ তেতিয়াহ'লে
আমাৰ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰিব। সেয়েহে আমি একেবাৰে নোৱাৰা অৱস্থাতহে আমি কি কৰিব লাগে, যান বাহনবিলাকৰ আমি ব্যৱহাৰ কৰিব লাগে। কিয়নো আমি যিমানেই নিয়ন্ত্ৰিত পৰিমাণে আমি যান বাহনৰ ব্যৱহাৰ কৰিম, সিমানে আমাৰ পৰিৱেশটো কি হৈ থাকিব, সুৰক্ষিত হৈ থাকিব। ইয়াৰ পিছত আমি চাম আৱৰ্জনা পেলোৱা বন্ধ কৰা। কল কাৰখানাই হওক বা ঔদ্যোগিকৰণেই হওক বা অন্যান্য আনুষংগিক ব্যক্তিগত ঘৰতো বিভিন্ন ধৰণৰ আৱৰ্জনা বা জাবৰ জোঁথৰৰ সৃষ্টি হয়। আৰু এই আৱৰ্জনা আৰু জাবৰ জোঁথৰবিলাক যদি ভাল ধৰণে যদি ডিকম্প'জ যদি কৰিব যদি নোৱাৰে, তেতিয়াহ'লে সেইবিলাকৰ পৰাও যথেষ্ট সংখ্যক পৰিৱেশীয় সমস্যা সন্মুখীন হোৱা আমি দেখিবলৈ পাওঁ। বেমাৰ আজাৰৰ লগতে আমাৰ বায়ুমণ্ডলকো সেই পৰিৱেশটোৱে কি কৰি তোলে, বিষাক্ত কৰি তোলে। ইয়াৰ পিছত আমি চাম যে অৰণ্য ভূমিৰ সম্প্ৰসাৰণ, যে আমি গছ গছনি ৰোপণ কৰা, আমি বৃক্ষ ৰোপণৰ দৰে যি কাৰ্যসূচী, যে নিয়মীয়াকৈ যদি আমি গছ গছনি ৰোপণৰ যদি আমি ব্যৱস্থা কৰোঁ, অৰণ্য ভূমিৰ যদি সম্প্ৰসাৰণ কৰোঁ, তেতিয়াহ'লে আমি সহজতে পৰিৱেশীয় সমস্যাৰ পৰা কিছু পৰিমাণে আমি হাত সাৰিব পাৰিম। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বিভিন্ন প্ৰজাতিৰ যিখিনি জীৱ জন্তু আছে, আমাৰ যিখিনি দুষ্প্ৰাপ্য জীৱ জন্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই জীৱ জন্তুসমূহ যদি আমি যদি সংৰক্ষণ যদি কৰিব পাৰোঁ, উদ্ভিদীয় হওক বা প্ৰাণীয়ে হওক, অন্যান্য তেনেকুৱা, সেইসমূহৰ জৰিয়তে আমাৰ পাৰিপাৰ্শ্বিক যিটো ভাৰসাম্য, এনভাইৰনমেণ্টেল আমাৰ যিটো মানে বেলেঞ্চ, সেই বেলেঞ্চটো থাকিলেহে আমি এটা অনুকূল পৰিৱেশত আমি লাভ কৰিব পাৰিম। ইয়াৰ পিছত আমি চাম বৃক্ষ ৰোপণ আৰু বনানীকৰণ। আমি সকলোৱে জানো যে গছ গছনি ৰোপণ কৰাটোৱেই আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে। আৰু আমাৰ শাস্ত্ৰটো উল্লেখ কৰিছে যে এক বৃক্ষ 10 পুত্ৰ সম, যে এজোপা যদি আমি গছ গছনি ৰোওঁ, তেতিয়াহ'লে 10টা পুত্ৰৰ লগত তুলনা কৰিছে। সেইকাৰণে আমি আশা কৰিছো সকলোৱে আমি বৃক্ষৰোপণ আৰু বনানীকৰণৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। সেউজকৰণ আঁচনি, আৰু এই সেউজকৰণ আঁচনি হৈছে যে গছ গছনি ৰোপণ কৰা আঁচনি, বনাঞ্চল সৃষ্টি কৰা আঁচনি, যি আঁচনিৰ জৰিয়তে চৰকাৰে এক ব্যাপকভাৱে যে বনাঞ্চলবিলাকক এটা সংৰক্ষণ আৰু সেইখিনি সুৰক্ষা প্ৰদানৰ কাৰ্যসূচী, লগতে গছ পুলি ৰোপণৰ ক্ষেত্ৰত এক সতৰ্কতামূলক কাৰ্যসূচী হিচাপে বিবেচনা কৰিব পাৰি। ইয়াৰ পিছত আমি চাম নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ। যিখিনি সম্পদ আমি পুনৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইকাৰণে পৰাপক্ষত আমি একেটা সম্পদকে যদি আমি পুনৰবাৰ যদি ব্যৱহাৰ কৰিব পাৰোঁ, পুনৰ অন্য এটা কামত যদি ব্যৱহাৰ কৰিব পাৰোঁ, সেইবিলাক সম্পদে হৈছে নৱীকৰণযোগ্য সম্পদ। আৰু এই নৱীকৰণযোগ্য সম্পদবিলাকৰ আমি সৎ ব্যৱহাৰ কৰিলে আমি পাৰিপাৰ্শ্বিক সমস্যাৰ পৰা কিছু পৰিমাণে আমি হাত সাৰিব পাৰিম। ইয়াৰ পিছত আমি চাম প্ৰদূষণ হ্ৰাসকৰণ। প্ৰদূষণ হ্ৰাসকৰণৰ ক্ষেত্ৰত আমি সকলোৱে সতৰ্কতা আৰু সজাগতামূলক গ্ৰহণ কৰিব লাগিব, কিয়নো অকলে পৰিৱেশ প্ৰদূষণটো ৰোধ কৰিব নোৱাৰে। সকলোৱে সমিল মিলেৰে যদি আমি আগবাঢ়ো, তেতিয়াহ'লে নিশ্চিতভাৱে আমি পৰিৱেশ প্ৰদূষণ আমি ৰোধ কৰিব পাৰিম। জনসজাগতা, এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, কিয়নো বিভিন্ন ধৰণৰ প্ৰতিকাৰৰ উপায় নাথাকক কিয়, চৰকাৰে যিমানেই জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ নকৰক কিয়, চৰকাৰৰ কাৰ্যসূচীয়ে কিন্তু কেতিয়াও সফল হ'ব নোৱাৰে, যদিহে জনসাধাৰণ, নাগৰিক তথা ছাত্ৰ ছাত্ৰীসকল সতৰ্ক বা সজাগ নহয়। সেইকাৰণে আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে সতৰ্কতা আৰু সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত যাতে গুৰুত্ব প্ৰদান কৰে। ইয়াৰ পিছত আমি চাম চৰকাৰৰ ইতিবাচক পদক্ষেপ। চাওক যে চৰকাৰে ক'বলৈ গ'লে সাপ হৈ খুটে বেজ হৈ যায়। এফালে যদি বনাঞ্চল সুৰক্ষাৰ কাৰণে আইন প্ৰদান কৰিছে, আনফালে আকৌ বনাঞ্চল ধ্বংসৰ কাৰণেও কি কৰিছে, অনুমতি প্ৰদান কৰিছে। যথেষ্ট বিতৰ্কিত বিষয় হ'লেও আমি যদি দুমুখীয়া চৰিত্ৰৰ মাজেদি যদি থাকোঁ, তেতিয়াহ'লে কিন্তু আমি সহজতে এখন সুন্দৰ পৰিৱেশ আমি নাপাওঁ। সেয়ে আমি আশা কৰিছোঁ সকলোৱে হাতে কামে মিলি যে চৰকাৰৰ যিখিনি ইতিবাচক পদক্ষেপ, সেই ইতিবাচক পদক্ষেপত আমি সহযোগিতা আগবঢ়াই আমি আমাৰ পাৰিপাৰ্শ্বিক পৰিৱেশখিনি সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ আমি গ্ৰহণ কৰিব লাগে। যি কি নহওক, আজি আমি পৰিৱেশটো সুৰক্ষাৰ ক্ষেত্ৰত বা পাৰিপাৰ্শ্বিক সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি কেইটামান পদক্ষেপৰ বিষয়ে আলোচনা কৰিছোঁ। সেইখিনি আমি আকৌ এবাৰ চাম যে পৰিৱেশীয় সজাগতা, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, যান বাহনৰ সংখ্যা হ্ৰাস, আৱৰ্জনা পেলোৱা বন্ধ কৰা, অৰণ্য ভূমিৰ সম্প্ৰসাৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বৃক্ষৰোপণ বা বনানীকৰণ, সেউজকৰণ আঁচনি, নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ, প্ৰদূষণ হ্ৰাসকৰণ, জনসজাগতা, চৰকাৰৰ ইতিবাচক পদক্ষেপ। এইসমূহ আছিলে বিশেষকৈ আমাৰ পৰিৱেশটোৰ প্ৰতিকাৰৰ উপায়। আৰু আমি ইতিপূৰ্বে উল্লেখ কৰা আমাৰ যিখিনি পাৰিপাৰ্শ্বিক যিখিনি সমস্যা, এই সমস্যাবিলাকৰ আমি যদি উপযুক্তভাৱে যদি আমি প্ৰতিকাৰৰ ব্যৱস্থাপনা যদি কৰোঁ, তেতিয়াহ'লে আমি অদূৰ ভৱিষ্যতে আমি এখন সুন্দৰ পৰিৱেশ পাম বুলি আমি নিশ্চিতভাৱে আমি আশা কৰিব পাৰোঁ। যি কি নহওক, ছাত্ৰ ছাত্ৰীসকলে গভীৰভাৱে বিচাৰ বিশ্লেষণ কৰি পৰিৱেশৰ ক্ষেত্ৰত সতৰ্কতা আৰু সজাগতা অৱলম্বন কৰিব বুলি আশা কৰি আজিৰ আমাৰ এই পাঠ্যসূচী ইমানতে সামৰিছোঁ। ধন্যবাদ।